সোমবাৰে চাবুৱাৰ প্ৰতিদিন টাইমৰ সাংবাদিক বিশ্বজিৎ ফুকন সহ চাৰিগৰাকী সাংবাদিকক বালি মাফিয়াই আক্ৰমণ কৰাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ইতিমধ্যে চিনাক্ত হৈছে 4 সাংবাদিকক আক্ৰমণ কৰা বালি মাফিয়াৰ নাম। মাধুৰ্য গগৈ নামৰ যুৱকজনে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক কৰিছিল আক্ৰমণ। তেৰছ গোৱালাৰ অতি ঘনিষ্ঠ তথা বালি মহলৰ মালিক জোন গগৈৰ নেতৃত্বতে চলিছিল আক্ৰমণ। সাংবাদিক নিগ্ৰহ ঘটনা সন্দৰ্ভত গৰজি উঠিছে ডিব্ৰুগড় লাহোৱাল প্ৰেছ ক্লাবৰ লগতে বহু দল সংগঠন। 12টাতকৈ অধিক সংগঠনে চাবুৱাত ৰাজপথত মূৰত ক'লা কাপোৰ বান্ধি পালন কৰিলে অৱস্থান ধৰ্মঘট। দোষী শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান নকৰিলে তিনিচুকীয়া আৰু ডিব্ৰুগড় বন্ধ কৰি দিয়াৰ হুংকাৰ দল সংগঠনৰ। আৰু এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক বিশ্বজিৎ ফুকনে। যোৱাকালি টেঙাখাটত যি 5জনীয়া সাংবাদিকৰ দলক আক্ৰমণ কৰিছিল বালি মাফিয়াই আৰু তাৰ পিছতে এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। সমগ্ৰ ডিব্ৰুগড় জিলাখনতে দল সংগঠনৰ লগতে এতিয়া সাংবাদিকসকল গৰজি উঠা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত আমি চাবুৱা ৰাজপথৰ পৰিৱেশ দেখুৱাইছো। এতিয়া চাবুৱা প্ৰেছ ক্লাব, লাহোৱাল প্ৰেছ ক্লাবৰ লগতে চাবুৱাৰ কেইবাটাও দল সংগঠনে এতিয়া আঠছা মটক যুৱ ছাত্ৰ সন্মিলন, মটক যুৱ ছাত্ৰ পৰিষদ, আদিবাসী ছাত্ৰ সন্থা, মটক ছাত্ৰ সন্থা লগতে অসমীয়া যুৱ মঞ্চৰ লগতে কেইবাটাও সংগঠনে সাংবাদিকসকলে এতিয়া এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এই মুহূৰ্তত আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছো। আৰু এই মুহূৰ্তত আমি যিহেতু সাংবাদিকসকলৰ তেখেতলোকৰ জানিব কি ক'ব আজি। চাওক, সাংবাদিকৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়, কিন্তু ইয়াৰ মন্দিৰৰ ঘণ্টা নহয়। যোনে নাহি যোনে বজাই যাব আমি কিন্তু মানি নল'ম। সেইকাৰণে আমি দাবী জনাইছো অতি শীঘ্ৰে দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰক, নহ'লে কিন্তু এক ভয়ানক জংগী আন্দোলন কৰা হ'ব সাংবাদিকসকলক। আপোনাৰ ওচৰলৈ আহিছো এতিয়া দুলীয়াজান সমষ্টিত বিশেষকৈ এতিয়া সাংবাদিকে বাতৰি সংগ্ৰহ কৰিব নোৱাৰা এটা পৰিৱেশ হৈছে। দিন দুপৰতে টেঙাখাটৰ নগৰতে আক্ৰমণ। চাওক, সৰ্বপ্ৰথমে আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা লখৰা চাবুৱাবাসীৰ তৰফৰ পৰা আমি বিধায়ক তেৰছ গোৱালা ছত্ৰছায়াত যি গুণ্ডাগিৰি চলি আছে তেখেতৰ ভেৰুনীয়া যি গুণ্ডা বাহিনী, এই গুণ্ডা বাহিনী অতি শীঘ্ৰে জিলা প্ৰশাসনে কৰায়ত্ব কৰি কঠোৰ পৰা কঠোৰতম শাস্তি বিহিব লাগে। অন্যথা সমগ্ৰ চাবুৱাবাসী আৰু টেঙাখাটবাসী ঐক্যবদ্ধ হৈ তেৰছ গোৱালা ভেৰুনীয়া যি গুণ্ডা, এই গুণ্ডাৰ কিন্তু প্ৰত্যুত্তৰ দিবলৈ আমি চাবুৱাবাসী প্ৰস্তুত। কি ক'ব এনেকৈ বৰ্তমান সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে যি গুণ্ডা দম দাদাগিৰি নাইকিয়া কথা কৈ আছে, তেনে সময়ত বৰ্তমান সময়তো দিন দুপৰ এনেকে মাৰপিটৰ ঘটনা দম দাদাগিৰি চলি আছে। আমি যেতিয়াৰ পৰাই জনা শুনা হলো, আমি তেতিয়াৰ পৰাই এইখন অসমত সাংবাদিকৰ ওপৰত আক্ৰমণ দেখিছো। আমি পৰাগ দাসৰ মৃত্যু দেখিছো। আমি সাংবাদিকে কোনোবা যদি কিবা গুণ্ডা বাহিনী বা চিণ্ডিকেট চক্ৰক যদি কিবা সংবাদ কৰিবলৈ যায়, তেতিয়াহ'লে সেই সাংবাদিকজনক মৃত্যু ভাবুকি দিয়া হয়। সেইদৰে যোৱাকালি প্ৰতিদিন টাইমৰ সাংবাদিক বিশ্বজিৎ ফুকনক মৃত্যুৰ ভাবুকি দিছে আৰু তেখেতক শাৰীৰিকভাৱে অপদস্থ কৰিছে। এই বিষয়টো আমি চাবুৱাবাসী এজন সচেতন ব্যক্তি হিচাপে বা সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ হিচাপে আমি তীব্ৰ গৰিহণা দিছো। আৰু টেঙাখাট থানাৰ অচিক অতি শীঘ্ৰে নিলম্বন কৰিবলৈ ডিব্ৰুগড় জিলাৰ SP মহোদয়ক তেখেতক আমি দাবী জনাইছো। যিহেতুকে টেঙাখাট থানা অচিয়ে সেই দুষ্ট চক্ৰটোৰ লগত মিতিৰালি কৰিছে। আমি যদি তেখেতক অতি শীঘ্ৰে বদলি নকৰে আৰু এই দুষ্কৃতিকাৰীসকলক যদি গ্ৰেপ্তাৰ নকৰে, আমি তেতিয়াহ'লে টেঙাখাট থানা আৰু চাবুৱাৰ যি ৰাজপথ আমি কিন্তু অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিম। আৰু এখনো গাড়ী টেঙাখাটৰ বালি মহলৰ এখনো গাড়ী আমি এই পাৰ হ'বলৈ নিদিওঁ, এইটো স্পষ্ট কথা। কি ক'ব যে এনেকে গুণ্ডা চলিছে? এতিয়া আমাৰ সাংবাদিক সন্থা, সাংবাদিকসকলৰ আমাৰ গণতন্ত্ৰ ভাৰতবৰ্ষৰ চতুৰ্থ স্তম্ভত আছে। তেনেকুৱা এজন সাংবাদিকক আজি বিশ্বজিৎ ফুকনৰ এজন সহজ সৰল সাংবাদিকক যদি বালি খনন কৰা কেইজনমান গুণ্ডা বাহিনীয়ে যদি মাৰিবলৈ কেতক কৰা নাই, তেতিয়াহ'লে আমি পাব্লিকৰ ওপৰত তেখেতলোকে কি নকৰিব, এইটো ৰাইজে বুজি পোৱাটো একদম প্ৰয়োজন আছে। কাৰণ ক'ত সাহস পালে অবৈধভাৱে বালি খননটো তেখেতলোকে কোনো টিপি নাই, চৰকাৰক ৰয়েলটি দিয়া নাই, তেনেকুৱা এটা বালি খননক তেখেতলোকে নিউজ মাৰিবলৈ যাওঁতে আজি তেখেতলোকে ইমান লাঠি দাহে লৈ তেখেতলোকে 4জনকৈ সাংবাদিকক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। এইটো আমাৰ ডিব্ৰুগড় জিলাৰ কাৰণে, টেঙাখাট অঞ্চলৰ কাৰণে, চাবুৱা অঞ্চলৰ কাৰণে কিন্তু লাজৰ আৰু ঘৃণনীয় কথা। আমি কেতিয়াও মটক যুৱ ছাত্ৰ সন্মিলনে এইটো সহ্য নকৰো। কিন্তু আমি হয়, বিশ্বজিৎ ফুকন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো।